আপোনালোকে জানে যে যোৱা বছৰৰ পৰা আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা আৰু আমাৰ অসম চৰকাৰৰ ফালৰ পৰা কিছুমান আমাৰ প্ৰিপেয়াৰনেছ মেজাৰ্ছ আমি লোৱা গৈছিলে। আমি প্ৰতি বছৰে আমি যিকোনো পৰিস্থিতিৰ কাৰণে যাতে আমি প্ৰস্তুত হৈ থাকিব পাৰোঁ, সেইকাৰণে মক ড্ৰিল কিছুমান আমি সদায় প্ৰতিবাৰে কৰোঁ। এইবাৰো সেইকাৰণে আমি চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি এটা মক ড্ৰিলৰ আয়োজন কৰা হৈছে। ইয়াতে আমি দেখুৱাইছিলোঁ যে কি ধৰণে কিবা যদি দুৰ্ঘটনা হয় বা কিবা আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়াহ'লে কি ধৰণে আমি কি ব্যৱস্থা ল'ব লাগে। আমাৰ চিভিল ডিফেন্সৰ ফালৰ পৰা কি ব্যৱস্থা ল'বলগীয়া আছে, ফায়াৰ, পুলিচ, মেডিকেল, এম্বুলেন্স, এই বিভিন্ন আমাৰ যিকেইটা বিভাগ আছে, যিকেইটা আপাতকালীন আমাৰ যিকেইটা বিভাগ আছে জৰুৰীকালীন, তেওঁলোক কি ধৰণে প্ৰথম ৰেছপণ্ড কৰিব, কি ধৰণে এই পৰিস্থিতি মোকাবিলা কৰিব, সেই সম্পৰ্কে আমি এটা প্ৰস্তুতি এটা চলাইছোঁ। আৰু ইয়াৰ লগত আমাৰ জড়িত হৈছে আমাৰ ডন বস্কো কলেজৰ কেম্পাছৰ ছাত্ৰ ছাত্ৰীসকল আৰু বিষয়ববীয়াসকল। তেওঁলোকেও এটা আমাৰ তেতিয়া ল'ৰা ছোৱালীখিনিও এটা প্ৰস্তুতি বা তেওঁলোকেও এটা আভাস পায়, তেওঁলোকেও এটা শিক্ষা প্ৰশিক্ষণ এটা পায়। আৰু ইয়াৰ উদ্দেশ্য আৰু এটা আছে যে এই ড্ৰিলটো হৈ যোৱাৰ পাছত আমি কি বস্তু আমাৰ শিকিবলগীয়া আছে, কি কৰণীয় আছে, ক'ত আমাৰ গেপ আছে, ক'ত আমাৰ ঠিক কৰিবলগীয়া আছে, সেইখিনিও আমিও বুজি ধৰিব পাৰোঁ। তো সেই সম্পৰ্কেও এটা আমাৰ ডিব্ৰিফ এটা হয়, আৰু তেতিয়া আমি আৰু ভাল আমাৰ প্ৰস্তুতি হ'ব পিছত। আপোনালোকে জানে যে যোৱা বছৰৰ পৰা আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা আৰু আমাৰ অসম চৰকাৰৰ ফালৰ পৰা কিছুমান আমাৰ প্ৰিপেয়াৰনেছ মেজাৰ্ছ আমি লোৱা গৈছিলে। আমি প্ৰতি বছৰে আমি যিকোনো পৰিস্থিতিৰ কাৰণে যাতে আমি প্ৰস্তুত হৈ থাকিব পাৰোঁ, সেইকাৰণে মক ড্ৰিল কিছুমান আমি সদায় প্ৰতিবাৰে কৰোঁ। এইবাৰো সেইকাৰণে আমি চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি এটা মক ড্ৰিলৰ আয়োজন কৰা হৈছে। ইয়াতে আমি দেখুৱাইছিলোঁ যে কি ধৰণে কিবা যদি দুৰ্ঘটনা হয় বা কিবা আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়াহ'লে কি ধৰণে আমি কি ব্যৱস্থা ল'ব লাগে। আমাৰ চিভিল ডিফেন্সৰ ফালৰ পৰা কি ব্যৱস্থা ল'বলগীয়া আছে, ফায়াৰ, পুলিচ, মেডিকেল, এম্বুলেন্স, এই বিভিন্ন আমাৰ যিকেইটা বিভাগ আছে, যিকেইটা আপাতকালীন আমাৰ যিকেইটা বিভাগ আছে জৰুৰীকালীন, তেওঁলোক কি ধৰণে প্ৰথম ৰেছপণ্ড কৰিব, কি ধৰণে এই পৰিস্থিতি মোকাবিলা কৰিব, সেই সম্পৰ্কে আমি এটা প্ৰস্তুতি এটা চলাইছোঁ। আৰু ইয়াৰ লগত আমাৰ জড়িত হৈছে আমাৰ ডন বস্কো কলেজৰ কেম্পাছৰ ছাত্ৰ ছাত্ৰীসকল আৰু বিষয়ববীয়াসকল। তেওঁলোকেও এটা আমাৰ তেতিয়া ল'ৰা ছোৱালীখিনিও এটা প্ৰস্তুতি বা তেওঁলোকেও এটা আভাস পায়, তেওঁলোকেও এটা শিক্ষা প্ৰশিক্ষণ এটা পায়। আৰু ইয়াৰ উদ্দেশ্য আৰু এটা আছে যে এই ড্ৰিলটো হৈ যোৱাৰ পাছত আমি কি বস্তু আমাৰ শিকিবলগীয়া আছে, কি কৰণীয় আছে, ক'ত আমাৰ গেপ আছে, ক'ত আমাৰ ঠিক কৰিবলগীয়া আছে, সেইখিনিও আমিও বুজি ধৰিব পাৰোঁ। তো সেই সম্পৰ্কেও এটা আমাৰ ডিব্ৰিফ এটা হয়, আৰু তেতিয়া আমি আৰু ভাল আমাৰ প্ৰস্তুতি হ'ব পিছত।